আমাৰ কিষাণ দিৱস এটা মহত্বপূৰ্ণ দিন আৰু আজি এখন বিৰাট মহত্বপূৰ্ণ বিধেয়কখন গতিকে সকলোৱে দিনটোত সহজে কামখিনি চলাই লৈ যাব বুলি আশা থাকিল। আৰু এতিয়া চৰকাৰী পক্ষৰ দলপতি নাছিৰুৰ ৰহমান ডাঙৰীয়া সংৰক্ষণ নীতিৰ ওপৰত বিধেয়কখনৰ পাঠ কৰিবলৈ সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় আজিৰ সভাৰ উপস্থিত আমাৰ সদস্যসকল, আজি মই এখন বিল এখন প্ৰস্তাৱ কৰিবলৈ ওলাইছোঁ আৰু এই বিলখন হৈছে আমাৰ ৰিজাৰ্ভেশ্যন পলিচিৰ ওপৰত আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আপলিফমেণ্ট অফ দ্য মাৰ্জিনেলাইজ ছেকশ্যনছ অফ দ্য ছ'চাইটি। যিখিনি মানুহ আৰ্থিকভাৱে, সামাজিকভাৱে, তাৰপিছত অৰ্থনৈতিকভাৱে আৰু কালচাৰেলি সাংস্কৃতিকভাৱে যিখিনি মানুহ পিছ পৰি আছে সেইখিনি মানুহক আমি যাতে যিটো মেইন ষ্ট্ৰীম মানুহ আছে যিখিনি মেইন ষ্ট্ৰীম ছ'চাইটিত থকা মানুহখিনিৰ লগত যাতে সিহঁতক আমি উন্নয়ন সাধন কৰিব পাৰোঁ তাৰে উদ্দেশ্য লৈ আজিৰ বিলখন মই সন্মানীয় মহোদয়ৰ ওচৰত মই হস্তান্তৰ কৰিম। আৰু এতিয়া বিধেয়কখন যিহেতু উত্থাপন কৰা হৈছে গতিকে বিৰোধী দলে ইয়াৰ বিষয়ে কিবা প্ৰশ্ন তেওঁলোকে আলোচনা আৰম্ভ কৰিব পাৰিব। এইখন পঢ়িলে ভাল হ'ব, গমে পোৱা নাই কি আচ্ছা সংৰক্ষণ নীতিৰ মূল উদ্দেশ্য হৈছে সমাজৰ পিছপৰা দৰিদ্ৰ আৰু দলিত জনগোষ্ঠীলৈ শিক্ষা আৰু চাকৰিত ন্যায়সংগত সুযোগ প্ৰদান কৰা। এই নীতিৰ জৰিয়তে সমতা, ন্যায় আৰু গণতান্ত্ৰিক আদৰ্শ ৰক্ষা কৰা সম্ভৱ। এই বিধেয়কখনৰ মূল উদ্দেশ্য এইখিনিয়ে যে ইয়াৰ ওপৰত এতিয়া বিৰোধী দলে কিবা আপত্তি বা আগুৱাই লৈ যাব পাৰে। সংৰক্ষণে কি কৰে একমাত্ৰ উপায় বুলি কৈছে বা দলিত আৰু পিছপৰা শ্ৰেণীৰ একমাত্ৰ উপায় বুলি কৈছে।
এই প্ৰশ্নখিনিৰ উত্তৰখিনি মই দিবলৈ চেষ্টা কৰিম। যেনেকৈ সিহঁতে যেতিয়া প্ৰশ্ন কৰিছে আমি হলা কৰা নাই, আমিও এনচাৰ দিয়াৰ টাইমতে মনে মনে শুনে হালা নহয়। এতিয়া পোনপ্ৰথমে আমাৰ বিপক্ষ দলৰ পৰা এটা কুৱেশ্যন ৰেজ কৰিছে, কুৱেশ্যন ৰিগাৰ্ডিং ডিভাইড অন দ্য বেচিছ অফ ৰিলিজন। প্ৰথম কথাটোত মই উত্তৰ দিব বিচাৰিছো, মোৰ প্ৰস্তাৱনাত ক'তো লিখা নাই যে আমি ৰিজাৰ্ভেশ্যন দি আছো অন দ্য বেচিছ অফ ৰিলিজন। ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰিজাৰ্ভেশ্যন চিষ্টেম কৰা নাই, আৰু আজি মোৰ বিলখনতো ক'তো নাপায়, এইটো পইণ্ট ক'তো নাপায় যে we are bringing this bill to this platform or Aziz to Hamhab, তাতে ক'তো মেনশ্যন কৰা নাই যে আমি ইন্ট্ৰডিউস কৰি আছো অন দ্য বেচিছ অফ ৰিলিজন। এতিয়া এইখিনি বস্তু মই বুজাবৰ কাৰণে এটা আই উইল এক্সপ্লেইন উইথ এন এক্সাম্পল। এটা উদাহৰণৰ সৈতে মই বৰ্ণনা কৰিম। ধৰি লৈছো এটা ফুটবল মেচ চলি আছে, মই ধৰি লৈছো এটা ফুটবল মেচ চলি আছে আৰু মই মোৰ হাইট আছে প্ৰায় 6 ফিট। এতিয়া মোৰ লগত আৰু এজন মানুহ আছে যাৰ হাইট আছে 4 ফিট, ঠিক আছে, 4 ফিট। এতিয়া আগত আছে এটা দেৱাল, যিটো দেৱাল আছে প্ৰায় 5 ফুটৰ। এতিয়া আমি দুইজনে গৈছো সেই ফুটবল মেচখন চাবলৈ। এতিয়া জাস্টিফিকেশনৰ কাৰণে এটা কাম কৰি দিলাম, যিসকলে খেল পাতিছে সিহঁতে জাস্টিফিকেশনৰ কাৰণে দুইজনকে 2 ফুট 3 ফুটকে বা 1 ফুটকে এটা টুল দি দিলাম, যাৰ ফলত আমি কি হয় খেলখন চাব পাৰিম। এতিয়া দুইকে যদি সমানে টুলখন দিয়ে, অবিয়াসলি মই তাতকে অলৰেডি মই ওপৰত আছো, অলৰেডি আই এম ইন এডভান্স অফ 2 ফিট, 2 ফিট মই তাতকে ওপৰত। দেৱালখন 6 ফুটৰ, তেওঁৰ হাইট আছে 5 ফুট, তাক যদি 1 ফুটৰ হেৰিটো দি দিয়ে, কি কয় টুলখন দি দিয়ে, সি ফুটবল মেচখন চাব পাৰিব নাই? কেন হি এনজয় দ্য মেচ? নো, হি নোৱাৰে। দ্যাটস হোৱাই কি লাগিব, মোক যদি 1 ফুট দিলে মই খেলখন চাব পাৰিছো, তাক দিব লাগিব 3 ফিট। হোৱাই? কাৰণ তাৰ দৰকাৰ আছে এইটো, তাৰ প্ৰয়োজন আছে এইটো, নহলে ফুটবল মেচখন চাব নোৱাৰে। আপুনি একে সমান কৰি সেইখিনি বস্তু প্ৰযোজ্য কৰিব নোৱাৰে। ঠিক আমাৰ সংবিধানত যিটো আৰ্টিকেল দিয়া আছে, আৰ্টিকেল 14, আৰ্টিকেল 14ত লিখা আছে ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল। এতিয়া মই যদি কওঁ ইকুৱেলিটি বিফৰ ল হয় আইনৰ আগত সমান, বাট there is another line, equal protection of law, আইন মতে ইকুৱেলি প্ৰটেকশ্যন হ'ব লাগিব। এজন মানুহক এই মতে ট্ৰিটমেণ্ট কৰিব য'ত সি তাক প্ৰযোজ্য হয়। এতিয়া ধৰি লৈছো চেম কেছত, এতিয়া তাৰপিছত কৈছে আপোনাৰ আৰ্টিকেল 15ত। এতিয়া যদি মই চাওঁ এইটো এটা চাইকেল ৱাইজ চলি আছে আজিলৈকে, ইট হেজ বিন ৰানিং লাইক এ চাইকেল। যদি মই চাওঁ এই চাইকেলটো যেতিয়া বিচিয়াছ হৈ যায় তেতিয়াই মানে মানুহৰ কি হৈ যায় অৰ্থনৈতিকভাৱে, তাৰপিছত সামাজিকভাৱে কেনেকৈ পিছ পৰিছে। এইটো প্ৰেক্টিচ হৈ আছে এনচিয়েন্ট টাইমৰ পৰাই, সিন্স দ্য এনচিয়েন্ট টাইম। যেতিয়া মই বস্তুটো এনেকৈ বুজাব ট্ৰাই কৰিম মাননীয় সদনক যে ধৰি লৈছো আপুনি এটা কাষ্টৰ পৰা বিলং কৰে, মই এটা কাষ্ট, মই এটা ৰিলিজন কোৱা নাই, কিন্তু এতিয়া আপোনাক অলৰেডি ডিসক্ৰিমিনেট কৰি অহা হৈছে। আপোনাৰ তাত অৰ্থনৈতিকভাৱে আপুনি অক্ষম এখন ভাল স্কুলত এডমিশ্যন পাবলৈ, তাতে যদি এতিয়া আপুনি যদি মোৰ লগত কম্পিট কৰে, আই হেভ এনাফ মানি, মই সোশ্যাল ৰিকগনিশ্যন আছে মোৰ তাত, সোশ্যাল ষ্টেটাস ভাল মোৰ, তাৰপিছত মোৰ কি আছে টকা আছে না। এতিয়া ধৰি লৈছো মইতো আৰামত সিট পাই যাম তাতে, বাট আপুনি নাপায়। যেতিয়া আপুনি সিট নাপাব তেতিয়া কি হ'ব, ধৰি লৈছো চাইকেলটো বুজিবলৈ ট্ৰাই কৰিব। কালি যেতিয়া মই তাতে সিট পাম, নিশ্চয় আই উইল বি এ ৱেল এডুকেটেড পাৰ্সন, হম নে নহয়? আপুনি কি কৰিব, হয়তো কোনোবা বেক পিছ পৰি থকা স্কুল এখনত চলি আহিব, আপুনি কি হ'ব অলৰেডি মোতকে পিছ পৰিব। কালি যেতিয়া মোৰ ল'ৰা ছোৱালী কিন্তু মোৰ টকা দিয়ে কৰিব, আপুনি অলৰেডি মোৰ পৰা পিছ পৰি আছে। কালি যেতিয়া আপোনাৰ ল'ৰা ছোৱালী হ'ব, এই ল'ৰা ছোৱালী কিন্তু সেইখিনি সুবিধা নাপায়, সি আকৌ পিছ পৰিলে নকৰিব। সেইখিনি বস্তু আগুৱাই ল'বৰ কাৰণে আমাৰ ৰিজাৰ্ভেশ্যনৰ দৰকাৰ আছে। তাতে সিহঁতৰ যিটো হিষ্টৰিকেলি যিটো প্ৰেক্টিচ হৈ আহিছে তাৰ ওপৰত যাতে আৰু নহয়। তাৰপিছৰ প্ৰশ্নটো কি আছিল? সমাজৰ ব্যাধিটোৰ বুলিয়ে জানো আমি ৰিজাৰ্ভেশ্যন চিষ্টেমটো। কিহৰ কাৰণে? যিখন অসমত আমি 10% মানুহৰ যদি ভাগ কৰি চাওঁ, ইয়াতে 60% জেনেৰেল কাষ্টৰ মানুহ আছে আৰু তাত আছে 40% ৰিজাৰ্ভ কেটেগৰী মানুহ। আৰু তেনে ক্ষেত্ৰত আপোনাক মই ডাইৰেক্টলি ক'ব এটা বিষয়তে ফ'কাছ কৰিছোঁ যে
আমি নিযুক্তিৰ ক্ষেত্ৰত বা এডুকেশ্যন ইনষ্টিটিউটৰ চিফৰ ক্ষেত্ৰতে হওক বা যিকোনো তেনেকুৱা ক্ষেত্ৰতে হওক 100টা যদি পোষ্ট ওলায় তাৰে 50টা পোষ্টে ৰিজাৰ্ভেশ্যন থাকে 50% ৰিজাৰ্ভেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত আমাৰ যদি জেনেৰেল কাষ্টৰ যদি 50% মানুহ হয় তেতিয়াহ'লে কিবা এটা একচেপ্টেবল য'ত 60% মানুহ আমাৰ আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে য'ত 40% হে ৰিজাৰ্ভ কেটেগৰীৰ মানুহ আছে তাতে 50% ৰিজাৰ্ভ পাই আছে তেওঁলোকে সেইটো কেনেকৈ গ্ৰহণযোগ্য তাৰপিছত আমি যিহেতু বৰ্তমান সময়ত জীয়াই আছো আমি বৰ্তমানত একচেপ্ট কৰি লোৱাটো বেছি ভাল হ'ব পুৰণা দিনত কোনোবাই কাৰোবাক শিক্ষিত কৰিছিল বা কিবা কৰিছিল পুৰণা লোকসকলে কিবা ভুল কৰি ধৰিছে পূৰ্বপুৰুষে ভুল কৰি ধৰিছে সেই ভুলৰ শাস্তি আমি কিয় ভুগি থাকিম মই এটা প্ৰশ্ন কৰিছো তাক ৰিজাৰ্ভেশ্যনটো অলপতে বিধায়ক মহোদয়ে কৈছিল যে ৰিজাৰ্ভেশ্যন চিষ্টেমটো আমি উত্থাপন কৰা নাই জাতিৰ ভিত্তিত বুলি ৰিজাৰ্ভেশ্যন চিষ্টেমটো ইণ্ডিয়াৰ কিহৰ ভিত্তিত মই সেইটো প্ৰশ্ন জাতি আৰু ধৰ্ম আৰু সেইখন কনষ্টিটিউচন আৰু এটা লিখা আছে যে ৰিজাৰ্ভেশ্যন নিজে এটা ডিসক্ৰিমিনেশ্যন য'ত লিখা আছে যে সকলোকে সমান অধিকাৰ দিব লাগে যোৱা 70 বছৰে ৰিজাৰ্ভেশ্যন লৈ থাকিলে আপোনালোকৰ কি হ'ল যোৱা 70 বছৰে ৰিজাৰ্ভেশ্যন লৈ থাকিলে আপোনালোকৰ কিবা পৰিৱৰ্তন হ'ল আৰু ভৱিষ্যতে কেতিয়াবা হ'বনে প্লিজ যোৱা 70 বছৰে একো নহ'ল বুলি ভাবো আৰু ভৱিষ্যতে কেতিয়াবা হ'বনে এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ জৰিয়তে ৰিজাৰ্ভেশ্যন ইকুৱেলিটি এগেইনষ্ট হয় যিয়ে এটা বিশেষ শ্ৰেণীক সুবিধা প্ৰদান কৰিবলৈ গৈ এটা বিশেষ শ্ৰেণীক শোষিত কৰি আছে আৰু এনেকুৱা পৰিপ্ৰেক্ষিতত আমি দেখিছো যে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা অলপ দিন আগতে মেইটেই আৰু কৃষকসকলৰ মাজত এটা সন্ধি হৈছিলে এইটো ৰিজাৰ্ভেশ্যনৰ ভিত্তিতে হৈছিলে অনামন্ত্ৰিতভাৱে আমাৰ ইয়াত নহ'ব তাৰ কোনো গেৰেণ্টি নাই কাৰণ সকলোৱে এই বিষয়টোৰ ওপৰত অধিক চিন্তিত হৈ পৰিছে যদি ৰিজাৰ্ভেশ্যনৰ সুবিধা লৈ থকাবিলাকে যদি কেতিয়াও নিজৰ ৰিজাৰ্ভেশ্যনটোৱে যদি মাত নিদিয়ে আমাৰ যদি ৰিজাৰ্ভেশ্যন নালাগে বুলি নকয় তেতিয়ালৈকে কোনো কাৰণতে আৰু তেওঁলোকে এই এটা সুবিধা ৰিজাৰ্ভেশ্যনটো লৈ পেলাই নিজকে এটা সুবিধা বুলি মন এটা লৈ পেলাই ৰিজাৰ্ভেশ্যনৰ সুবিধাটো লৈ আছে আজিৰ দিনত ৰিজাৰ্ভেশ্যন লৈ থাকিবলগীয়া কোনো কথা নাই বুলি ভাবো মই কাৰণ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত যিকোনো এটা নিযুক্তি পোৱাটো দৰকাৰ এতিয়া উদাহৰণস্বৰূপে অলপ দিনৰ আগতে ৰিজাল্ট দিয়া জিটি টিচাৰৰ ৰিজাল্টটোকে ক'ব যাওঁ মই য'ত নেকি 2% শিক্ষক হ'ল আৰু য'ত নেকি 7% শিক্ষক হ'ল 11% শিক্ষক হ'ল তেনে ক্ষেত্ৰত যিটো কমিউনিটিৰ পৰা সেই মূল বিষয়ৰ পৰা পাহৰি নাযাব প্ৰশ্নটো আমাৰ নিৰ্দিষ্ট সময়ৰ অধিৱেশন গতিকে সময়ৰ যদি আপুনি এটা নিৰ্দিষ্ট কমিউনিটিৰ পৰা বিলং কৰে সেইটো লোৱাৰ কাষ্টৰ হয় আৰু সেই কমিউনিটিৰ পৰা 2 পাই পেলাই এজন শিক্ষক হ'ল আৰু আনজাত কেটেগৰীৰ পৰা এজন শিক্ষক হ'ল 100 পাই পেলাই তেতিয়া দুজন শিক্ষক আপোনাৰ এৰিয়াটো পঢ়াবৰ কাৰণে আপুনি কোনজন শিক্ষকক বাচিব অসমৰ পপুলেশ্যন OBC আছে
জেনেৰেল 54%, তেওঁ কৈছে 60%। বিলং কৰিছিল PWCৰ পৰা। যেতিয়া ডিগ্ৰীটো আছিলে তেওঁ মানে ভাল আছিলে যেতিয়া আজি মানে PWC চিষ্টেম নোহোৱা হৈ গ'ল তেতিয়া তেওঁ মানে বেয়া হৈ গ'ল। তেওঁ এনেকুৱা হৈ গ'ল একচুৱেলি যে তেওঁ এনেকুৱা মানে যে তেওঁ মাছ নাখায় বিধায়কৰ লগত কথা পাতিব লাগিব অধ্যক্ষ মহোদয়। ইয়াৰ কোনো কেণ্ডিডেট শুনি লওক তেওঁ যেতিয়া বিলং কৰিছিল PWCৰ পৰা আজি কালিলৈকে যেতিয়া তেওঁ বিলং কৰিছিলে ভাল আছিলে চিষ্টেমটো আৰু সামান্যকৰণৰ এটা কথা কওঁ PWCৰ কাৰণে আজিৰ এই সদনখন হোৱা নাই আজি বহিছে ST কাৰণে যিটো ৰখা হৈছিলে সেইটো এতিয়া আমি যদি চাওঁ মই তেওঁকে কওঁ তেওঁ কৈ আছে যে মানে আমাৰ OBC ৰ কাৰণে আপোনাৰ এইটো মানে ৰিজাৰ্ভেশ্যন সেইটো একচুৱেলি বেয়া কিন্তু এইটো একচুৱেলি বইলিংৰ পৰা চলি আহিছে ৰিকৱেজৰ পৰা চলি আহিছে যে ৰিকৱেজত যদি আমি ঘূৰি যাওঁ ইয়াৰ পৰা তো ৰিকৱেজত যদি আমি চাওঁ আমাৰ সৃষ্টি ব্ৰহ্মা আমাৰ সমাজখন সৃষ্টি কৰিবৰ কাৰণে নিজকে ধ্বংস কৰিছিল আৰু তেওঁ কিছুমানে ব্ৰাহ্মণ সেইখিনি কৈ আছে ব্ৰাহ্মণ সৃষ্টি হৈছিল আৰু তেওঁৰ মানে বাহুৰ পৰা সৃষ্টি হৈছিল আমাৰ ক্ষেত্ৰীয় তো এনেকৈ দল সৃষ্টি হৈছিলে আমাৰ সমাজত বিভিন্ন ধৰণৰ আমাৰ ST SC এনেকুৱা সৃষ্টি হৈছিলে গতিকে গোটেইখিনি ST SC বা এই ধৰণৰ যি আমাৰ সমাজত আছে গোটেইখিনি আপলিফ্ট কৰিবৰ কাৰণে বা উঠাই দিবৰ কাৰণে আমাক ৰিজাৰ্ভেশ্যন লাগিবই তাৰ লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ যদি তেওঁ এটা উদাহৰণ দিছিলে যে এইবাৰ 2 পোৱাজনে চাকৰি পাইছে একচুৱেলি এইটো কথা হয় নেকি যে যিটো আমাৰ নিযুক্তি পৰীক্ষাটো যাৰ পৰীক্ষা তেওঁক চিলেকশ্যন কৰাটো উপায় কাৰণ আগত যদি আজি আমি চাওঁ ইয়াৰ পৰা 10 বছৰ আগত চাওঁ কোনো ধৰণৰ পৰীক্ষা হোৱা নাছিল কিয় হোৱা নাছিল কাৰণ এপ্লিকেণ্ট নাছিল এতিয়া এপ্লিকেণ্ট বেছি পোষ্ট কম গতিকে পৰীক্ষা হয় গতিকে পৰীক্ষাটোৰ মাধ্যমেৰে একচুৱেলি তেওঁক চাকৰি দিয়া নহয় তাক চিলেকশ্যন কৰা হয় কিন্তু তেওঁক তাৰ কাৰণে উপযুক্ত প্ৰশিক্ষণ দিয়া হয় প্ৰশ্নটো আছিলে অধ্যক্ষ মহোদয় যে বিপু আৰু 50% শিক্ষক তেওঁলোকৰ ওচৰত সেইটোৱে কৈ আছোঁ বস্তু বুজি থাকোঁ মানে কি কৈ আছোঁ মই যে আগতে আমাৰ আজি পৰা 10 বছৰ আগত যিটো আমাৰ চাকৰিৰ কাৰণে যিটো মানে নিযুক্তি প্ৰক্ৰিয়া আছিল কোনো ধৰণৰ পৰীক্ষা হোৱা নাছিলে কাৰোবাৰ ভাল মেৰিট আছে তেওঁ চাকৰি পাইছিলে বা কাৰোবাৰ মানে তেওঁ শিক্ষাৰ আগ্ৰহ চাকৰি পাইছিলে যাৰ শিক্ষা আগ্ৰহ হয় চাকৰি পোৱা নাছিলে এতিয়া এনেকুৱা হ'ল যে এপ্লিকেণ্ট বেছি চাকৰি কম গতিকে পৰীক্ষা মাতিব লাগিব নহ'লে কাক দিব পৰীক্ষাটো চাকৰি কাটিব গতিকে সেইকাৰণে পৰীক্ষা হয় আৰু পৰীক্ষাবিলাক আজিকালি যিটো চিষ্টেম এতিয়া ৰিজাৰ্ভ চিষ্টেমৰ আধাৰতে হ'ব লাগিব গোটেইখিনি কিহৰ কাৰণে ৰিজাৰ্ভ থাকিব OBC কাম থাকিব ST কাম থাকিব বা STP কাম থাকিব গোটেইখিনি থাকিব গতিকে কথাটো হ'ল কি ৰিজাৰ্ভেশ্যন থাকিবই আগতে আছিল এতিয়া আছে আগলৈ থাকিব মাননীয় বিধায়ক
যে ডিছক্ৰিমিনেশ্যন বৰ্ণ বৈষম্যৰ কাৰণে আনিছিলে যে নিম্ন চাপৰ কিছুমান মানুহ থাকে তেওঁলোকক খোৱা চোট বা তেনেকুৱা পানী বাঢ়িব দিয়া খোৱা বস্তু মাৰিলে সেই কৰে তেনেকুৱা ধৰণৰ কিছুমান কাৰণৰ কাৰণে এই যিটো ছিষ্টেম আনিছিলে এতিয়া আজি স্বাধীনতাৰ ৭৮ বছৰ পাৰ হ'ল স্বাধীনতাৰ আজি ৭৮ বছৰ পাৰ হ'ল তেওঁলোকে আজিও ক'ব বিচাৰে নেকি এনেকুৱা ধৰণৰ বৰ্ণ বৈষম্য আজিও আছে যদি নাই আছে এই ধৰণৰ বৰ্ণ বৈষম্য অধ্যক্ষ মহোদয় সেই ধৰণৰ বৰ্ণ বৈষম্য আজি নাই আজি বহুত কমিছে আছে যদি বৰ্তমান কমিছে আছে তেতিয়াহ'লে ৰিজাৰ্ভেশ্যনৰ যিটো নিয়মৰ পাৰ্চেণ্টেজ আৰু আছে সেই পাৰ্চেণ্টেজটো আজিলৈকে কিয় কমোৱা নহ'ব মই এটা কথা ক'ব বিচাৰোঁ ৰিজাৰ্ভেশ্যনৰ আমি এগেইনষ্টত নহওঁ কিন্তু আমি কম কাষ্ট বেছ ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত আমাক লাগে ইকনমিকেলি উইকাৰ ছেকশ্যন যিসকল দেশত দৰিদ্ৰ লোক সেইসকলক ৰিজাৰ্ভেশ্যন দিব লাগে দেশৰ যিসকল ফিজিকেল হেণ্ডিকেপ লোক শাৰীৰিকভাৱে অক্ষম সেইসকলক আমি সকলোৱে ৰেচপেক্ট কৰোঁ এনেকুৱা নহয় যে শাৰীৰিকভাৱে অক্ষম লোক অকল জেনেৰেলত আছে অকল এছটিত আছে ওবিচিত আছে প্ৰত্যেকটো কাষ্টতে সোমাই আছে গতিকে প্ৰত্যেকটো কাষ্টৰ লোকেই সুবিধা পাব যদি ফিজিকেলি হেণ্ডিকেপ সকলক যদি ৰিজাৰ্ভেশ্যনৰ এটা কোটা দিয়া হয় আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন যদি ৰখা হয় এতিয়া মই ক'ব বিচাৰোঁ ইকনমিকেলি উইকাৰ ছেকশ্যনত চৰকাৰী পক্ষই যিটো ক্ৰাইটেৰিয়া ৰাখিছে পাৰ এনাম 8 লাখ টকা 8 লাখ টকা পাৰ এনাম হ'লে মান্থলি 66,000 হয় এজন মানুহৰ ইনকাম 66,000 টকা নোপোৱা মানুহজন কেনেকে দৰিদ্ৰ মাহত যিজন মানুহে 66,000 টকা পাব পাৰে ইনকাম কৰি সেইজন মানুহ দৰিদ্ৰ হয় নেকি তেওঁলোকৰ একমাত্ৰ ভোট বেংকৰ এটা ৰাজনীতি যেতিয়া বহুত মানুহে ক্ৰাইটেৰিয়া সোমাই যাব তেওঁলোকে ভোট পাব তেওঁলোকে ভোট বেংকৰ এটা ৰাজনীতি মোৰ মতে হ'ব লাগে 2 লাখ বা 3 লাখ টকা ক্ৰাইটেৰিয়া আৰু মাটিৰ যিটো হিচাপ আছে সেইটো উত্তোলিত কৰি থৈ দিছে যাতে বহুত মানুহ সোমাব পাৰে সেইটো গতিকে সেইটো নহয় মোৰ মতে হ'ব লাগে ইকনমিকেলি উইকাৰ ছেকশ্যন আৰু ফিজিকেলি হেণ্ডিকেপৰ এই দুটাই ৰিজাৰ্ভেশ্যন তাৰ বাহিৰে বৰ্ণৰ যিসমূহ কাষ্ট বেছ ৰিজাৰ্ভেশ্যন এতিয়া নাই ৭৮ প্ৰায় ৮০ বছৰ পাৰ হ'ল তেওঁলোক বহুত উন্নত হৈছে মই দুটা উদাহৰণ দিব বিচাৰোঁ এজন এছটিৰ ল'ৰা আৰু এজন জেনেৰেলৰ ল'ৰা তেওঁলোকৰ যিটো বংশ আগৰ পৰা এছটিয়ে বহুত সুবিধা পায় তেওঁলোকে চাকৰি পালে কম বয়সত চাকৰি পাই তেওঁলোকে বিজনেছ কৰিলে আহিব পাৰে ল'ৰা ছোৱালী ভাল ভাল শিক্ষা গ্ৰহণ কৰিলে এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী প্ৰতি সম্পত্তি হাইস্কুল পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া ডিগ্ৰীত যাব আৰু ইফালে জেনেৰেলৰ যিটো ল'ৰা তেওঁলোকে এই পূৰ্বৰ পৰা এই ৰিজাৰ্ভেশ্যনৰ সন্মুখীন হৈ তেওঁলোকে ভাল নম্বৰ পালেও চাকৰি নাপায় এটা পৰ্যায়ত তেওঁলোকৰ এনেকুৱা পৰ্যায় আহিছে সেই এছটিৰ যিজন ল'ৰা এতিয়া হায়াৰ ছেকেণ্ডেৰীত তেওঁ চিট ল'ব যাব আৰু ইফালে জেনেৰেলৰ যিজন ল'ৰা তেওঁ চিট ল'ব যাব এতিয়া তেওঁলোকে একেখন কলেজত যায় জেনেৰেলৰ জনে চিট নাপায় বেছি মাৰ্ক পায় এছটিৰ জনে চিট পায় বেছি কম মাৰ্ক পায় কিয় পায় অধ্যক্ষ নহ'লে এইটো হৈছে একমাত্ৰ কাষ্ট বেছ ৰিজাৰ্ভেশ্যন আজি ৭৮-৮০ বছৰ হ'ব আহি গতিকে তেওঁলোকে এই বস্তুটো মানি ল'ব লাগে যে কাষ্ট বেছ নহয় ইকনমিকেলি উইকাৰ ছেকশ্যনটোহে আচল দৰকাৰী গতিকে মই এইখিনি ক'ব বিচাৰোঁ আৰু তেওঁ কৈছে যে শিক্ষকৰ কথাটো আমাৰ ইয়াতে এটা উদাহৰণ হিচাপে ৯ এজন ল'ৰাই এটা ছোৱালীয়ে ইয়াত চিট পাইছে আমাৰ কি কয় ডিএলএডৰ পাঠ্যক্ৰম 50 নম্বৰ পোৱা কোনোবা চিট পোৱা নাই 45 নম্বৰ চিট পোৱা নাই এতিয়া মেধা ভিত্তি হ'ল নেকি আমাক কি লাগে মেধা লাগে গতিকে মই এইটো ক'ব বিচাৰোঁ যে আমি এইবিলাক বিল নামানো আমি এটা ৰিজাৰ্ভেশ্যন পাৰিম কাষ্ট বেছ ৰিজাৰ্ভেশ্যন আৰু ফিজিকেলি হেণ্ডিকেপ এইবিলাক আমি তাৰ বাবে আমি তাতে এতিয়াও 50% বেছি সংখ্যক মানে মানুহে এইটো তোমাৰ ডিছক্ৰিমিনেশ্যন চলি আছে একদম সত্য এই বস্তুটো আমি কিয় বুজি আছোঁ অসমত এই বস্তুটো যিহেতু অসমৰ সংবিধান আৰু বিহাৰৰ বিধান এখন নাই না আপুনি বিহাৰৰ উদাহৰণ দিবলৈ তেতিয়াহ'লে অসমৰ দিয়ক আমি অসমৰ হয় ভাৰতীয় হয় প্ৰথম ভাৰতীয় আৰু এটা কথা তেওঁ ক'লে যে এতিয়া আমাৰ এটা ডাটা আছে এছটি আৰু এছচিৰ পৰা আজিৰ দিনত মানে গোটেই দেশত IAS অফিচাৰ আছে অনলি 7% আছে কিন্তু হ'ব লাগিছিল 23%। তাৰ কাৰণে এইখন বিল আমাক খুবেই প্ৰয়োজন। কি ক'লে
আচ্ছা কৰিব লাগিব লাহে লাহে আৰু বঢ়াব লাগিব লাহে লাহে বঢ়াব লাগিব। তেওঁ তেওঁ অন্য এটা কুৱেশ্যন কৰিছে যে কি কৰিছে যে ইকনমিকলি উইকাৰ ছেকশ্যন সেইটো আহিব লাগে থাকিব লাগে। তেওঁ কথাখিনি ঠিকে আছিলে, তেওঁ এনেকুৱা হ'ল গৈ পেলাই তেওঁ মাছ নাখায়, তেওঁ মাছৰ তেলেৰে চয়াবিন ভাজি খায়, কথাখিনি এনেকুৱা হ'ল গৈ পেলাই। গতিকে মই এইখিনিয়ে কওঁ, বেছিকৈ আৰু সন্মানীয় অধ্যক্ষ মহোদয়, এই যিটো প্ৰশ্ন উত্থাপন কৰিছিল তাত গছ কটা আৰু জীৱ জন্তু মাৰা ই মানে এইটো প্ৰতিবন্ধী লগোৱা আছে, মানে গছ কাটিব নোৱাৰিব, জীৱ জন্তু মাৰিব নোৱাৰিব, কাৰণ তাত গছৰ পৰিমাণ কম, তাত মৰুভূমি এলেকা বৰষুণ কম হয়। এইটো চিষ্টেমটো আমি অসমত লাগু কৰিব পাৰিম কিয়? এইটো আমাৰ ইণ্ডিয়াত নাই। ইয়াৰ পৰাই আমি বহুত সকলোৰে পৰিৱেশ বজাই ৰাখক। তাতে তেনেকুৱা নিয়ম হ'ব পাৰে, একেই সংবিধানত থাকি একেই ভাৰতৰ থাকি ইয়াত কিয় লাগু হোৱা নাই? এইটো হ'ল মোৰ কুৱেশ্যন। আৰু 2 নম্বৰ কথা হ'ল ইয়াত কি কৰে ভেদভাৱৰ সৃষ্টি কৰা, কাৰণ কম মানুহজনে যেতিয়া চিট পায়, বেছি পোৱাজনে চিট নাপায়, তেতিয়া তাৰ মনত এটা দুখ লাগে যে মই ইমান কষ্ট কৰি মই নাপালো আৰু তেওঁ পাই গ'ল। মই সেইদিনা ডাইভাৰ্চিটি স্পট এডমিশ্যন হ'ল, মই তাতে গৈছিলোঁ, মিনিমাম 200 ষ্টুডেণ্ট তাত আহিছিল আৰু গোটেইখিনি জেনেৰেলৰ আছিল। 2টা চিট মাত্ৰ ST হিলছ বুলি লিখা থাকে, মই সিদিনা গম পাইছোঁ 2টা চিট আছিল। জেনেৰেলবিলাকে ভাবি আছে, দোৱা কৰি আছে, যদি এই 2টা নাহিলে হয় আমি চিট পালোঁ হয়, কিন্তু হঠাতে 2জন আহিব, এজন 12 পাইছে, এজন 14 পাইছে, সেই 2জন পাই গ'ল আৰু গোটেইখিনি গুচি যাব লগা হয়। তেতিয়া মোৰ কথা হ'ল সেই 2জনে ভৱিষ্যতত শিক্ষক হৈ আৰু যিজনে 50 চিট নাপালে তাতকৈ ভালকৈ পঢ়াব পাৰিব নে? আপোনালোকে জানে যে শিক্ষক মানে কি? আমাৰ ছাত্ৰজনে শিকায় শিক্ষক মানে কি? শিক্ষক আমি পঢ়াওঁ মানে যেতিয়া আমি শ্ৰেণীত সোমাম, কোনটো টপিক পঢ়াম, কোনটো কিতাপত পঢ়াম, এইটো আমি আগৰ পৰা ঘৰত পঢ়ি আহি তাৰ ওপৰত নলেজ লৈ টিচিং লাৰ্নিং মেটেৰিয়েল লৈ আমি ক্লাছত সোমাব লাগে। মই তাই কৈছিলে যে 2 পায়তেও ভালকৈ পঢ়াব পাৰে। শিক্ষক মানে কি? যাৰ জ্ঞান আছে, মানে কথাই আছে, যাৰ জ্ঞান আছে তেওঁ বেলেগক বুজাব পাৰে, যিয়ে জ্ঞান নাজানে 2 পায়। মই বুজাই দিব পাৰোঁ, এজন কামলা যদি পৰীক্ষা দিয়ে যদি নেগেটিভ মাৰ্ক নাথাকে তেওঁ বেলেগে ভাল নলেজ দিব পাৰিব না? এইটো আমাৰ যিটো ৰিজাৰ্ভেশ্যন চিষ্টেম, আপুনি চাওক, আপুনি ক'ব পাৰিব যে মাল্টি ডিচিশ্যন আমাৰ ৰিজাৰ্ভেশ্যন চিষ্টেমটো দিয়া হৈছে ডাইৰেক্ট প্ৰথম কথা কৈছোঁ। আৰু চাওক, আমাৰ যিটো ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ কথা ক'ব গৈছোঁ, আজি আমি আলোচনা কৰিছোঁ যে যিখিনি মাৰ্জিনেল কেটেগৰী মানুহ আছে তেওঁলোকক আমি আপডেট কৰাৰ কাৰণে আজি এই সন্মান বৈঠকখন আমি কৰিছোঁ। গতিকে চাওক, যি তেওঁলোকে কৈছে 2 পোৱা কেটেগৰী কৰা, প্ৰথম কথা মই কওঁ যে সেই 2 পোৱা কেটেগৰী কেনেকৈ হয় PWD কেটেগৰী হয়, যিয়ে 2 হৈছে, তেতিয়া তেওঁলোকে 2 পোৱা কেটেগৰী PWD কেটেগৰী কাৰণে ৰিজাৰ্ভেশ্যন লাগে। গতিকে কি নিশ্চয় হ'ব পাৰিব? এজন টিচাৰ হ'ব লাগিলে কি কৰিব লাগিব? বৰ্তমান সময়ত BA ডিগ্ৰী বা DLED ডিগ্ৰী লাগিব। যদি BA বা DLED এলিজিবল নহয়, তেওঁলোকে সেই পাৰ্টিকুলাৰ ডিগ্ৰীটো নাই, তেতিয়াহ'লে তেওঁলোকে কি অসমৰ টিচাৰ হ'ব পাৰে। যিহেতু তেওঁলোকে সেই পাৰ্টিকুলাৰ ডিগ্ৰীটো লৈ লৈছে, তাৰ মানে তেওঁলোকে এজন টিচাৰ অসমলৈ দিব। বাকী কি হৈছে যে তেওঁ ৰিক্ৰুটমেণ্ট যিটো এক্সামিনেশ্যন আছে, সেই এক্সামটো ক্ৰেক কৰিলে টিচাৰ হ'ব। ঠিক আছে, মানি গ'লো এজনে 50 পাইছে, এজনে 10 পাইছে, 10 পোৱাজনে কোনোবা অযোগ্য মানি লৈছোঁ। কিন্তু চাওক, যিখিনি সমাজৰ মাৰ্জিনেলাইজ কেটেগৰী মানুহ আছে, যিখিনি উন্নতি কৰিব কাৰণে বৰ্তমান সময়ত যিখিনি পিছ পৰি থকা মানুহ আছে, তেওঁলোকে যদি সেই সুবিধাটো তেওঁলোকে আগবাঢ়িব কেনেকৈ সমাজত? চাওক, তেখেতে আজি যাতে তেওঁলোকে এক্সপিৰিয়েঞ্চত কৰি এক্সপিৰিয়েঞ্চ হৈ কৰি পেলাই তেওঁলোকে ভাল শিক্ষা দিব পাৰে। চাওক, আমাৰ যিটো শিক্ষা ব্যৱস্থা বা অৰ্থনৈতিক শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষৰ যিটো চিষ্টেম আছে, সেইটো আমি ডিছপ্লেৰ পৰা যদি পাওঁ, প্ৰাচীন কালত যিটো চিষ্টেম আছিল সেইটো বৰ্ডৰ ওপৰত ডিটেইল আছিলে, তাতে যিখিনি ব্ৰাহ্মণ কেটেগৰীৰ লোক আছিলে তেওঁ
তাতে এটা সেইটো আমাৰ মেইন মানে ডিসএডভান্টেজ আমাৰ সেইটো এটা তাৰপিছত মধ্যকালীন সময় যেতিয়া আহিলো আমি ভাৰতবৰ্ষৰ স্থিতি তেতিয়া মধ্যকালীন যুগত কি হ'ল যে যিখিনি আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকল বা তেওঁলোকে ৰাজত্ব কৰিলে সেই সময়ছোৱাত কি কৰিলে যে তেওঁলোকে মাদ্ৰাছা বা কিবা অপেন কৰিলে তাতে কি কৰিছে যে যিখিনি ধনী কেটেগৰীৰ লোক আছে তেওঁলোকে এটা কৰিব পাৰিছে কিন্তু দুখীয়া কেটেগৰীৰ লোকসকলে পঢ়াৰ এটা সুবিধাটো আছে তাৰ মানে কি দুখীয়া কেটেগৰীৰ তেওঁলোকৰ পইচা বা আৰ্থিক অৱস্থাৰ অসুবিধা থকাৰ কাৰণে তেওঁলোকে মানে শিক্ষাখিনি ল'ব নোৱাৰে নেকি মোৰ ডাইৰেক্ট প্ৰশ্ন দিব আৰু তৃতীয় কথা হ'ল যে বৰ্তমান আমাৰ সমাজত কি হৈছে আগবাঢ়ি যাব মানে যিখিনি বৰ্তমান হিল চাইড এৰিয়াত বাস কৰা লোক আছে ধৰি লওক আজিৰ তাৰিখত এটা এক্সাম এটা কণ্ডাক্ট কৰিলে SSC বা ৰেলৱে যিকোনো ৰেসপেক্টিভ বৰ্ডে যে গুৱাহাটীত এক্সাম এটা কণ্ডাক্ট কৰিলে ঠিক আছে এক্সামটো কণ্ডাক্ট কৰিলে তেতিয়াহ'লে কি হ'ব তাত যিখিনি ইনচাইড এৰিয়াত বাস কৰা লোক আছে তেওঁলোকে সেই এক্সামটো দিবৰ কাৰণে কোনোবাখিনি তেওঁলোকে অসমৰ্থ হ'ব কাৰণ তেওঁলোকৰ কমিউনিকেশ্যন ভাল নহয় প্ৰথম কথা তেওঁলোকৰ শিক্ষা ব্যৱস্থা ভাল নহয় তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নহয় গতিকে সেই সকলোখিনি দিশ যাতে তেওঁলোকে সুচলভাৱে লাভ কৰিব পাৰে তাৰ কাৰণে সেই মাৰ্জিনেল যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে দক্ষ মানুহক যদি আমি যোগ্য স্থানটোত আমি যদি থওঁ তেতিয়াহে সমাজখনৰ উন্নয়ন হ'ব এজনক যদি আমি সেই স্থানটোত থওঁ তেতিয়াহ'লে আমি তেনেকৈ তাৰ পৰা সমাজখন বিকাশ হোৱাটো আশা কৰিব উদাহৰণ দিব এটা APSC 2023-22 তেতিয়া ফিলিংছত জেনেৰেলৰ ইউআৰৰ গৈছিলে 74 ফিলিংছত আৰু SC গৈছে আৰু আপোনালোক যদি নিজকে আপোনালোকে কৰণীয় হৈছে তেনেহ'লে আৰু সুবিধা লওক কিন্তু চাকৰি ক্ষেত্ৰতো আপুনি যোগ্যতা আহি হ'লে আপুনি এটা চাকৰি ল'ব এইটোতো কোনো কাৰণে ক্ষমতাৰ কথা আহিয়ে নপৰে ইয়াতে এটা ডাঙৰ এটা অপৰাধ কৰি থকা হৈছে ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰিলে সুস্বাস্থ্য ৰক্ষাৰ বাবে আমাৰ সুস্থ আলোচনাৰ অতি প্ৰয়োজন গতিকে আপোনালোকৰ সংসদৰ মই ক'ব খুজিছোঁ যে বি.আৰ. আম্বেদকাৰে কাষ্ট চিষ্টেমটো আনিছিল সেইটো কামত সংবিধান হয় সেইটো আমাৰ মূল প্ৰব্লেমটো আছিলে যে ইনকাষ্টিবিলিটি মেইন প্ৰব্লেম সেইটো মেইন ফেক্টৰ আছিলে বৰ্তমান দিনত আপুনি অসমৰ কণ্টেক্সত আপোনালোকে ভাবে না যে আনটাচেবিলিটিটো আছে এতিয়াও যদি আছে পিছে আমাৰ লগত একেলগত কেনেকৈ বহি আছে সংৰক্ষিত যিখিনি মানুহ আছে ST হওক SC হওক বা OBC হওক সাপোজ কৰক আপোনালোকৰ পাৰ্টিকুলাৰ ৰিজাৰ্ভেশ্যন কোটাটো উঠাই দিলে তেতিয়া আপোনালোকে ৰিজাৰ্ভেশ্যনটো ছাপোৰ্ট কৰিব নে আপোনালোকে যিটো সাপোজ আপোনালোকে কোনোবা পাৰ্টিকুলাৰ কেটেগৰীৰ মানুহ আছে সাপোজ কোনোবা SC আছে কোনোবা ST আছে কোনোবা OBC আছে সাপোজ কৰক কোনোবা এটা ৰিজাৰ্ভেশ্যন উঠি গ'ল SC টো উঠাই দিলে বা OBC টো উঠাই দিলে তাৰ পিছতো আপোনালোকে ৰিজাৰ্ভেশ্যন কৰিব নে আৰু দ্বিতীয় প্ৰশ্নটো হ'ল বৰ্তমান
বৰ্তমান দিনত আপোনালোকে কি কৈছে মাৰ্জিনেলাইজ কেটেগৰীটো আপলিফ্ট কৰিবৰ কাৰণে ৰিজাৰ্ভেশ্যন চিষ্টেমটো আনিছে। আপোনালোকে কিবা এটা দৰমহা বা কিবা ধৰণৰ ইনকামৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কথাখিনি কৈ আছে। কিন্তু মই ভাবো যে ৰিজাৰ্ভেশ্যন বস্তুটো অকল সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি নহয়। ভাৰতবৰ্ষ হৈছে ইয়াতে আপোনাৰ কাষ্ট ৰিলিজন চব আছে, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মী, বিভিন্ন লোক আছে। কিন্তু বৰ্তমান সময়ত আমি যেতিয়া বস্তু চাবলৈ যাওঁতে ভাৰতবৰ্ষত GDP যদি চাবলৈ যাওঁ আমি 80% GDP যিখিনি ৰিচ পিপল আছে সেইখিনি আৱৰি আছে, আৰু যিখিনি আমাৰ প'ৰ পিপল আছে 20% GDP অকল আৱৰি আছে। কিন্তু সেই ৰিচ পিপলখিনিয়ে যিখিনি GDP আমাৰ গ্ৰ'থ দি আছে, সেই গ্ৰ'থখিনি মেক্সিমাম পাৰ্চেণ্ট তেওঁলোকে বাহিৰৰ দেশৰ লগত পৰা যিখিনি বিজনেছ আছে সেইখিনিৰ পৰা হৈছে। ভাৰতবৰ্ষত তাৰ উন্নতিমান সেইকাৰণে সেই কমৰ যিখিনি খবৰ মানুহ আছে বা প'ৰ পিপল যিখিনি আছে সেইখিনি যাতে আমি পাৰ কেপিটেল ইনকাম বঢ়াব পাৰোঁ বা GDP ডেভেলপ আপুনি ভাবে নেকি তাৰ লগতে মই এই কথা ক'ব বিচাৰোঁ যে ৰিজাৰ্ভেশ্যনটো তেওঁলোকে যিহেতু অকল জাতিগতভাৱে কৈ আছে, কিন্তু ৰিজাৰ্ভেশ্যন আমি চাবলৈ গ'লে অকল জাতিগত নহয়, লিংগ বৈষম্যৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যনৰ প্ৰযোজ্য হোৱা বৰ্তমান সময়ত পলিটিকেল, এডুকেশ্যন, তাৰ লগতে যিবিলাক আমাৰ শিক্ষা, চাকৰি চব ক্ষেত্ৰতে 33% মহিলাৰ সংৰক্ষিত আসন ৰখা হৈছে। সেই হেতুকে আমি ৰিচেণ্টলি হৈ যোৱা পঞ্চায়ত ইলেকশ্যনত দেখিবলৈ পাইছোঁ যে মহিলাসকলৰ পাৰ্টিচিপেশ্যন এইবাৰ সংবিধানে দিয়া 33% ৰিজাৰ্ভেশ্যনৰ ফলত মহিলাসকলৰ যিটো পাৰ্টিচিপেশ্যন পঞ্চায়ত ইলেকশ্যনত সৰ্বাধিক হৈছে, আৰু মহিলাৰ নেতৃত্ব বাঢ়ি গৈছে বুলি মই দেখিবলৈ পাইছোঁ। আৰু মই SC, ST, OBCৰ বিষয়ে মই বৰ্তমান মোৰ ভাষণটোত মই কোৱা নাই। মই কৈ আছো ৰিজাৰ্ভেশ্যন অকল জাতিগতভাৱে নহয়, ৰিজাৰ্ভেশ্যন প্ৰত্যেকটো বস্তুতে আছে। ৰিজাৰ্ভেশ্যন ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি ৰিজাৰ্ভেশ্যন বিভিন্ন আপোনাৰ মই অলপ বস্তুখিনি বুজাই দিব বিচাৰোঁ মাননীয় সদনক যে আমাৰ দেশত যদি কাষ্ট বেছৰ ওপৰত ৰিজাৰ্ভেশ্যন দিছে there is only 22%. Out of 49%. এতিয়া কথা হ'ল টোটেল ৰিজাৰ্ভেশ্যন আছে 49%. আমাৰ সুপ্ৰিম কোৰ্টে ৰিজাৰ্ভেশ্যন cannot be exceed 50%. সেইকাৰণে এতিয়ালৈকে 49% ৰিজাৰ্ভেশ্যন আমাৰ ইয়াত আছে ইণ্ডিয়াত। এতিয়া কথা হ'ল যিটো গগন ছাৰে যিটো প্ৰশ্ন উত্থাপন কৰিছিল যে জেনেৰেল কাষ্টৰ মানুহক কি পাব লাগে, ৰিজাৰ্ভেশ্যন পাব লাগে। মই এতিয়া দেখাই দিম যে জেনেৰেল কাষ্টৰ মানুহেও তাতে ৰিজাৰ্ভেশ্যনৰ লাভ উপভোগ কৰি আছে। কেনেকে অনলি 22% হে কি হ'ব পৰা পাইছে কাষ্ট বেছ, বাকি 27% OBC আদাৰ বেকৱাৰ্ড ক্লাছেছ অফ সোসাইটি। জেনেৰেল কাষ্টৰ পৰা যিখিনি মানুহ পিছ পৰি আছে অৰ্থনৈতিকভাৱে হ'ব পাৰে, এইটোৱে যিটো OBC চিষ্টেম ইট ওয়াজ ইন্ট্ৰোডিউসড ইন 1990। OBC জেনেৰেল বুলি মই কোৱা নাই, কিয় ইন্ট্ৰোডিউস কৰিছে সেইটো কৈ আছো। এতিয়া আমাৰ মাজৰে জেনেৰেলৰ মাজৰে যিখিনি পিছ পৰি আছে সেইখিনি চেপাৰেট এটা বেছ দিছে, সেইটো হৈছে OBC। মই কাষ্ট বেছ নহয়
25%. এনেকে সব বিলাক পাই আছে 22% অন দা বেচিস অফ কাষ্ট। বাকিখিনি কি পাই আছে OBC। যিখিনি মানুহ জেনাৰেলৰ মাজত যিখিনি মানুহ পিছ পৰি গৈছে, যি কাষ্টৰ আণ্ডাৰত নহয় তাৰ কাৰণে এতিয়া তাৰে দুটা সিট খালি আছিল কিহত ST আৰু SC কাৰণে জেনাৰেল কাৰণে সিট নাছিল ওকে আই এগ্ৰি উইথ ইউ তাতে সিট কেটা আছিল মাত্ৰ দুটা যদি তাতে ৰিজাৰ্ভেশন নাথাকিলেও হয় কেইজন জেনাৰেলে পালে হয় আপনি কি কাৰণে আপনি কি চিন্তা কৰিছে মোক দেখাই দিয়ক মই সাৰু সমাই দিয়ক ড্ৰবেক্স আছে ৰিজাৰ্ভেশ্যন চিষ্টেমত সেইবিলাক দূৰ কৰাৰ কাৰণে আপোনালোকে কি চিন্তা কৰিছে বিলখন পাছ কৰাৰ আগতে যেনে ধৰক কোনোবাৰ এতিয়া এটা মই ভাবোঁ ৰিজাৰ্ভেশ্যন চিষ্টেমটো এটা জেনেৰেশ্যনতে সীমাবদ্ধ হৈ থাকিব থকা নাই যিখিনি উইকাৰ ছেকশ্যন আছে এতিয়ালৈকে উইকাৰহে থাকি গৈছে আপুনি চাপোজ কৈছে যে আপোনাৰ ST ৰিজাৰ্ভেশ্যন পাইছে SC ৰিজাৰ্ভেশ্যন পাইছে কোনবিলাকে ৰিজাৰ্ভেশ্যন পাই আছে যোনবিলাকে ST SC কেটেগৰীৰ হয় ভাল ফেমিলিৰ পৰা আহিছে সেইসকলে ৰিজাৰ্ভেশ্যন পাইছে কাৰণ কি সিহঁতে ভাল এডুকেশ্যন পাই আছে সৰুতে কোনোবাৰ দেউতাক কোনোবা চাকৰি কৰে বা কোনোবা ভাল বিজনেছমেন এনেকুৱা কিবা হৈ আছে ভাল পজিশ্যনত আছে সিহঁতৰ ল'ৰা ছোৱালীবিলাক ভাল স্কুলত পঢ়াইছে ST SC হোৱা সত্ত্বেও সিহঁতে আল্টিমেটলি যাই কিনে উইকাৰ ছেকশ্যনখিনিৰ পৰা ভাল নম্বৰে পাইছে তো ৰিজাৰ্ভেশ্যনটো এনেকুৱা নহয় যে তুমি ৰিজাৰ্ভ কেটেগৰীত আছা কাৰণে তুমি ডাইৰেক্ট চিট পাবা তাতোতো এটা কাট অফ মাৰ্ক থাকে এটা মেৰিট লিষ্ট ওলায় তো সিহঁতে হায়েষ্ট মাৰ্কবিলাকেতো চিট পায় সেইবিলাক আপুনি দূৰ কৰিবৰ কাৰণে কি কৰিব বিলখন পাছ কৰাৰ আগত আৰু 80% ৰিচ পিপল বুলি ক'বলৈ গ'লে যিখিনি আমাৰ সেইখিনি কিন্তু তেওঁলোকে কাষ্ট বা কিবা বস্তুৰ পৰা ভিত্তি কৰি তেওঁলোকে কৰা নাই কিন্তু আমাৰ আদিম যুগৰ পৰা চলি আহিছিল যে বৈশ্য জাতিটোৱে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়া আৰু সেই কিতাপৰ প্ৰতি চাব লাগে তেতিয়াৰ পৰা এটা কাষ্ট বেছ ডিছক্ৰিমিনেশ্যনৰ ওপৰত মই ইয়াৰ পৰা আগতে দিছো আগতে দিছো আপুনি শুনা নাই ইয়াৰ ওপৰতো গতিকে
ডাইৰেক্ট কৈছে যে আপুনি নাৰায়ণজন যে মৰিছে এতিয়া আপুনি সেইজনক বচাবনে মাৰি দিব নহয়, মৰিছে আপুনি- অধ্যক্ষ মহোদয় যিটো প্ৰশ্ন উত্থাপন কৰিছে মই ভাবো সম্পূৰ্ণ অযৌক্তিক। মই মানিছো মোৰ কথাটো অযুক্তিকৰ হয় সপক্ষে বিপক্ষে সকলোবিলাক শুনি আৰু সপক্ষে প্ৰত্যেকটো ধাৰণা আমি ওলাই কৰিব নোৱাৰোঁ। বিশেষকৈ কেইটামান point মোৰ মনত গৈছে, যেনেকৈ বিনপুৰ ক'লে আৰু কলিতা প্ৰিয়ানুজ কলিতাই ক'লে, সীমাই ক'লে কিছুমান কথা আছে, যেনেকৈ ধৰক মই মেডিকেলত চিটটো পালোঁ, মই পটাত পালোঁ মেডিকেলত চিটটো, কিন্তু মেডিকেল পাছ মোক পটাৰ কাৰণে কৰাই নিদিয়ে, কেতিয়াও নিদিয়ে। ডিপ্ল'মা এখন মোক লাগিব, DLED কোৰ্চটো কিন্তু মই পটাৰ কাৰণে পাছ কৰা নাই। গতিকে সেইখিনি ক্ষেত্ৰত আমাক কোটা চিষ্টেমে ইমান সহায় নকৰে, কিন্তু হয় চিটটো পোৱাৰ ক্ষেত্ৰত কিন্তু সহায় কৰিছে। সেইটো এটা পৰিণত ভাল লাগিছে মই। তাৰ লগতে আৰু কিছুমান কথা আছে যে আমাৰ যিবিলাক সমাজত আমি অসমত কিছুমান মানুহে দেখিছোঁ দেই, তোমালোকে কিছুমান মানুহে দেখিছা, হয়তো কিছুমান এনেকুৱা ভিতৰুৱা অঞ্চল আছে যিবিলাকত কোটাৰ সঁচাকৈয়ে প্ৰয়োজন আছে। বিহাৰ, ইউ.পি., উৰিষ্যা এইবিলাক ঠাইত কিন্তু মানে তেওঁলোকৰ মাল নিউট্ৰিশ্যন হয়, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ পেটবিলাক ডাঙৰ হৈ যায়, হাৰ্ডিবিলাক সৰু হৈ যায়, চিয়া হৈ যায়, খাব নাপায়। আৰু তেওঁলোকৰ মানে এইটো আজি নহয়, তেওঁলোকৰ যুগ যুগ ধৰি তেওঁলোকৰ খৰাং পীড়িত অঞ্চল উৰিষ্যাত বিশেষকৈ এটা ইণ্ডিয়াত সমীক্ষা এটাত ওলাইছিলে যে উৰিষ্যাত হায়েষ্ট আছে মাল নিউট্ৰিশ্যন লেভেল। কিয় হয়? খাব নাপায়। এই SC, ST তেওঁলোকে উৰিষ্যাত বহুত STও আছে, তেওঁলোকৰ সেইবিলাক চাহ বাগানৰ কাম কৰিব আহে, গতিকে তেওঁলোকৰ কাৰণে কিন্তু কোটাটো বহুত প্ৰয়োজন। কিন্তু এটা কথা ঠিক যে তেওঁলোকে কোটাৰ পূৰণ কৰিব পৰা নাই, কাৰণ এইটো সুযোগেই নাপায়। এই সকলোবিলাক কিন্তু ৰাজনৈতিক নেতাসকলে ভাবিছ হৈছে। ৰাজনৈতিকভাৱে কোনো আচলতে ৰাজনৈতিক নেতাসকলে কৰিলে সকলো কৰিব পাৰে, তেওঁলোকে কৰা নাই ভোট বেংকৰ ৰাজনীতিত, আৰু সেইটো কাৰণে আচলতে আমি আজি এই কোটা ছিষ্টেমত সকলোৱে ষড়যন্ত্ৰ বলি হৈছোঁ। আৰু তোমালোক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী তোমালোকেতো আৰু বলি হৈছা, কাৰণ এইবাৰ টিচাৰ যিটো ছিষ্টেম আছে কোটা ছিষ্টেমত আমি অপোজেই কৰোঁ, কাৰণ এটা জেনেৰেশ্যনে ল'ব লাগে। কোনে ক'লে কোনোবা এটা জেনেৰেশ্যনে কোটা ছিষ্টেমটো এনজয় কৰিব লাগে, তাৰ পিছৰ জেনেৰেশ্যনে কিন্তু কোটা ছিষ্টেমত এটা দাগ দিব লাগে যে অলৰেডি আউট, মানে গ্ৰান্টেড, কোটা চেছ, তাৰ নেক্সট জেনেৰেশ্যনে কিন্তু কোটাটো কিন্তু ল'ব নালাগে। সেইটো হ'ব লাগে ক্ৰিমি আৰু নন ক্ৰিমি। ক্ৰিমি আৰু নন ক্ৰিমি যদি কাৰোবাৰ মান্থলি ইনকাম বছৰেকীয়া ইয়াৰলি যদি ইনকাম যদি এটা বান্ধি দিব লাগে 2 লাখ বা 1.5 লাখ 1,20,000 টকাৰ ওপৰত তলত, সিহে আচলতে কোটাটো এনজয় কৰিব লাগে আৰু বাকীসকলে নালাগে। কিন্তু মই এইটো কোৱা নাই যে SC, ST মানুহ ভাল বা জানা মানুহ নাই, বহুত ভাল ভাল ডক্টৰ, ইঞ্জিনিয়াৰ আৰু মোৰ মাও তেওঁ কিজানি নিশ্চয় কোটাই আছে তেওঁ। গতিকে এনেকুৱা ধৰণৰ বহুত আছে, কোটাকো আমি এই কৰিব নোৱাৰোঁ। কিন্তু কোটা ছিষ্টেমটো আচলতে এটা মানে জাষ্টিফিকেশ্যন লাগে, আচলতে মানে ন্যায় লাগে। কোটাটো আচলতে এতিয়া ইঞ্জিনিয়াৰ মেঘালয়ত ইঞ্জিনিয়াৰৰ টেক্স দিব নালাগে যদি তেওঁ SC হিলছ হয়, আৰু পিয়নজন যদি জেনেৰেল হয় তেতিয়াহ'লে ফুল টেক্স দিব লাগে মেঘালয়ত। এইটো কিমান এটা বৈষম্যৰ কথা। এই বৈষম্যটো কিন্তু আমি আঁতৰাব লাগিব, হয়নে নহয়? মেঘালয়ৰ দৰে ঠাই এখন এতিয়াতো মেঘালয় আমাৰ আগবাঢ়ি গৈছে, এই চিষ্টেমটো আৰু মানে ইঞ্জিনিয়াৰে কেতিয়াও টেক্স দিব নালাগে, বিকজ হিজ SC। আৰু পিয়নটো যদি আমাৰ কলিতা মানুহ হয় বা বেলেগ হয়, কি টেক্স দিব লাগে। গতিকে এনেকুৱা ধৰণৰ চিষ্টেমৰ লগত আমি একমত নহয়। কোটা চিষ্টেম দিব লাগে, কিন্তু জাষ্টিফিকেশ্যন লাগে ক্ৰিমি আৰু নন ক্ৰিমি। ক্ৰিমি নন ক্ৰিমি যদি থাকে তেতিয়াহ'লে কোটা চিষ্টেম আমি সকলোৱে আগ্ৰহী যাবে, হয়নে নহয়? মই সেইটো কথা একমত পাইছোঁ। আৰু তোমালোকৰ মন্তব্যসমূহ শুনি ভাল লাগিল। আশা কৰোঁ অনাগত দিনত আৰু এনেকুৱা ধৰণৰ তোমালোকৰ পৰা আৰু বিচাৰ বিবেচনা মানে প্ৰত্যুত্তৰ গোটেইখিনি আমি পাই থাকোঁ। ধন্যবাদ। মই কেইটামান কওঁনে? ধন্যবাদ জনাইছোঁ। তোমালোকৰ মানে এই স্কিলটো খুব ভাল, যেনেকৈ কৈছে স্কিল খুব ভাল, মানে যিটো স্পিকিং স্কিলটো, আৰু এনেকুৱা স্কিলে আমাক ইন ফিউচাৰ
আমাক আগবঢ়াই দিয়ে কাৰণ আমাৰ এখন এখন প্লেটফৰ্ম আমি শিকিব ইয়াত কিন্তু আমি একো কৰিব নোৱাৰোঁ এই আলোচনাটোৰ যোগেদি আমি এটা শিকিছোঁ আৰু কোটা ছিষ্টেমটো হয় ইয়াত মানে ৰিজাৰ্ভেশ্যন কি আছিল আমাৰ ভোটটো আছিল ৰিজাৰ্ভেশ্যন ছিষ্টেম নহয়নে কিন্তু আমাৰ এক্সপ্লেইন কৰা হোৱা নাছিল কাষ্ট নে মানে কি আমাৰ বেলেগ ৰিজাৰ্ভেশ্যনৰ বহুত কেটেগৰী আছে কিন্তু আমাক ৰিজাৰ্ভেশ্যন কিন্তু লাগে যেনে ওমেনবিলাক সদায় কিন্তু ডিপ্ৰাইভ ওমেনক লাগে ফিজিকেলি হেণ্ডিকেপ লাগে তুমি যে এটা উদাহৰণ দিছোঁ এটা চাপৰ এটা আগবাঢ়িব নোৱাৰে গতিকে সেইটো ফিজিকেল হেণ্ডিকেপ তোমাৰ উদাহৰণটো তেওঁক ৰিজাৰ্ভেশ্যন লাগে কিন্তু কাষ্ট ছিষ্টেমটোতো লাগে আমাৰ যিমান গ'লে ইণ্ডিয়ান ছ'চাইটি মানুহবিলাকৰ উচ্চ আৰু নিচ্চটো আছেই এতিয়াও বহুতৰ ব্লাডত আছে বহুত ছোৱালীৰ ব্লাডতো আছে ল'ৰাৰ ব্লাডত আছে আমি অমুক কিন্তু এইটো নাইও বহুতৰ নাই বহুতৰ আছে আৰু এতিয়াও আমাৰ ছ'চাইটিত কিন্তু কি হয় বহুত মানুহে বহুত ঘৰত ভাত নাখায় গতিকে আমাৰ কিন্তু এই মেণ্টেলিটি আমি আনিব লাগিব এই প্লেটফৰ্মৰ পৰা যে আমি চাফা হ'লে আমি চবতে ভাত খাব পাৰোঁ আমি চবতে খাব পাৰোঁ এই মেণ্টেলিটি আনিব লাগিব আমি অস্পৃশ্যটো মনৰ পৰা আঁতৰাব লাগিব হয়নে নহয় এইটো কৰিব লাগিব আৰু ৰিজাৰ্ভেশ্যন আমি লওঁতে ফাৰ্ষ্ট জেনেৰেশ্যনে ল'ব লাগে ফাৰ্ষ্ট জেনেৰেশ্যন যদি দেউতাক যদি ইঞ্জিনিয়াৰ হয় সেই ল'ৰা ছোৱালীকেইটাই তুমি কৈছা ঠিকেই সেই ল'ৰা ছোৱালীখিনিহে ৰিজাৰ্ভেশ্যন লৈ তেওঁলোকে আগবাঢ়িছে যিখিনি আচল ৰিজাৰ্ভেশ্যন ল'ব লগা মানুহ তেওঁলোকে নাজানেও তেওঁলোকে ইম্প্ৰুভ হোৱাই নাই তেওঁলোক তেনেকৈ দৰিদ্ৰ হৈ আছে যিখিনি আগবাঢ়ি গৈছে তেওঁলোকে লৈ আছে একচুৱেলি ফাৰ্ষ্ট জেনেৰেশ্যনে ল'ব লাগে আৰু নহ'লে মই এইটো উদাহৰণ দিওঁ এজনী ছোৱালী ইউনিভাৰ্চিটি চিট পাওঁতে ৰিজাৰ্ভেশ্যনত ল'লে চাকৰিটো লগাই প্ৰমোশ্যনতো ল'লে তেওঁ এটাত ল'ব লাগে মোৰ মতে মই চাকৰিটো লৈছোঁ আছে তুমি কি জানে আমি নিজে পাইছোঁ একেলগে চাকৰি কৰা একেলগে গতিকে এনেকুৱা কৰে যে চাকৰিটো মই যদি ৰিজাৰ্ভেশ্যনত লৈছোঁ মই প্ৰমোশ্যন নলওঁ প্ৰমোশ্যনত মই ৰিজাৰ্ভেশ্যনত নলওঁ নিজে চিন্তা কৰিব লাগে মই সদায় ইউনিভাৰ্চিটি চিট পাওঁতেও ল'ম ৰিজাৰ্ভেশ্যনত চাকৰিটো টেটাটো ল'লোঁ চাকৰিটো ল'লোঁ এওঁলোকে জেনেৰেশ্যনত কোনোমতে 2 বছৰৰ পিছত চাকৰি লয় মোৰ 1 বছৰ হওঁতে মই ল'লোঁ প্ৰমোশ্যন হয়নে নহয় এইটো একদম ডিফাৰেণ্ট আৰু মই দেখিছোঁ মই মাজতে এজন ভেটেনাৰী ডক্টৰ পাইছিলোঁ তেওঁ জেনেৰেল কাষ্টৰ তেওঁ কৈছে চব কাম মই কৰিব লাগে ৰিজাৰ্ভেশ্যনত অমুক হেৰি হৈছে গতিকে তেওঁ একো নাজানে চব মই কৰোঁ আল্টিমেটলি অফিচাৰ মই কিন্তু দৰমহাবিলাক তেওঁলোকে একোৱেই নাজানে কি কৈছে কাৰণ তেওঁ খুব কম সময়ত প্ৰমোশ্যন পাইছে তেওঁ একদম মানে জন্মৰ পৰাই ৰিজাৰ্ভেশ্যনতে আহিছে সেইটো তেওঁ দুখ নহয় আমাৰ ছিষ্টেমৰ তেনেকুৱা মই আৰু এজন টিচাৰ মোৰ ৰিলেটিভৰে হয় মই কিন্তু আপুনি হেৰিত নাযায় নেকি স্কুল নাযায় মই যাবই নালাগে কিয় কৈছে আমাৰ বন্ধুজন অমুক নহয় তেওঁ একো নাজানে চব কাম মই কৰি দিওঁ মোক স্কুলত যাব নিদিয়ে কাৰণ মই কেতিয়াবাই প্ৰমোশ্যন পাব লগা কিন্তু মই নাপাওঁ গতিকে এই বস্তুটো কিন্তু আছে কিন্তু আমাৰ কিন্তু এই যে মানুহৰ জাতিভেদ পঢ়াটোৰ হিংসাটো ঘৃণাটো কিন্তু সেইটো আছে দেই সেইটো পূৰা আছে আমাৰ পূজা পাতল হ'লে কি হয় কিছুমান মানুহে ক'তো স্থান নাপায় বা এনেকুৱা আছে এই বস্তুটো কিন্তু আমি মনৰ পৰা আঁতৰাব লাগিব আৰু মই এটা উদাহৰণ দিওঁ যদি মানে ইণ্ডিয়ান ক্ৰিকেট টিমটোত ৰিজাৰ্ভেশ্যন ছিষ্টেমত খেলিব দিয়া হয় তেতিয়াহ'লে ইণ্ডিয়া কোনোবা দিনা জিকিবনে বাহিৰত গৈ যদি ইণ্ডিয়া আগবাঢ়িব লাগে কাষ্ট ছিষ্টেমত ৰিজাৰ্ভেশ্যন থাকিলে সদায় কিন্তু ইণ্ডিয়া আগবাঢ়ি যাব পাৰে কিন্তু আমাক ৰিজাৰ্ভেশ্যন লাগিব ডিপ্ৰাইভ ছেকশ্যনত লাগিব সেইটো ওমেন ছেকশ্যনত লাগিব আৰু দৰিদ্ৰ BPL এইবিলাক লাগিব আৰু ৰিজাৰ্ভেশ্যনটো আমাৰ মানুহৰ হেৰি হ'ব চেঞ্চেছ হ'ব লাগিব এই মানুহজন অমুক আছিলে এওঁ ডাঙৰ চাকৰি কৰিছে এওঁ কি হয় নেক্সট জেনেৰেশ্যন কিতাপ ল'ৰা ছোৱালীয়ে ৰিজাৰ্ভেশ্যন কেতিয়াও ল'ব নালাগে এই বস্তুটো হ'ব লাগে মোৰ মতেৰে ভুলো হ'ব পাৰে এইটো হয় তেতিয়াহ'লে ডিপ্ৰাইভেশ্যনটো কমি যাব আৰু আমাৰ যিহেতু বহুত জনসংখ্যাৰ দেশ গতিকে ইয়াত কিছুমান ভাল হেৰিও চিট নাপাবও পাৰে বা হেৰি হ'বই গতিকে এই বস্তুবিলাক অলপ ছিষ্টেমবিলাক চেঞ্জ কৰিব লাগিব আমাৰ ইয়াতে মই উদাহৰণ দিওঁ সেইদিনাখনে এটা কেটেগৰীত আহি 9 পোৱাটোৱে এডমিশ্যন লৈ গৈছে আৰু আমাৰ জেনেৰেলত 55 লাখ একদম কাট অফ মাৰ্ক দিছে গতিকে এটা এটা বহুত দুখ লগা 9 আৰু 55 এটা দুখ লাগে আৰু মোৰ কিবা দুখ বেছিকৈ লাগিছে সেই আমি প্ৰব্লেমবিলাক লৈ আহিছিলোঁ গতিকে নিজে নিজে গম পাব লাগে যে যদি মোৰ দেউতাই লৈছে মই নিজে পাইছোঁ মাক টিচাৰ দেউতাক টিচাৰ আৰু নিজৰ ল'ৰা ছোৱালী গোটেইকেইটাই সিহঁতে ৰিজাৰ্ভেশ্যনতে একদম মানে ওপৰ লেভেললৈ গৈ আছে কেৱল ৰিজাৰ্ভেশ্যন আৰু যদি ৰিজাৰ্ভেশ্যন থকা মানুহ আৰু ওমেন হয় আৰু সুবিধা ৰিজাৰ্ভেশ্যন প্লাছ আকৌ ওমেন আৰু সোনকালে প্ৰমোশ্যন হয় গতিকে মানে মগজু নথকাটো নুবুজাই নহয় মগজু নথকা নুবুজাই আৰু এই ৰিজাৰ্ভেশ্যন থকাৰো কিছুমান দিশ আছে মই এজন মংগলদৈ ডক্টৰৰ কথা কৈছিলোঁ মই জনাত তেওঁ কিন্তু ৰিজাৰ্ভেশ্যনত মেডিকেল পঢ়াও নহয় ভাল ডক্টৰ কিন্তু বহুতে কি কয় এই সি অমুক নহয় তাত তালৈ নাযায় সি অমুক ৰিজাৰ্ভেশ্যনত গতিকে তেওঁলোকৰ ভাল মানুহৰো কিছুমান
বদনাম হয় যে ৰিজাৰ্ভেশ্যনত আহিছে কিজানি বুলি মানুহে তাৰমানে কি অলপ হীন দৃষ্টিৰে চায়। গতিকে তেওঁলোকে সেইকাৰণে নিজে ভাবিব সদায় ৰিজাৰ্ভেশ্যন ল'লে অলপ বেলেগ কিবা আহিব লাগিব আৰু উপায় বিচাৰি বহুতে অমুক নহয় সেই ডক্টৰজনে লাভ হয়। কিন্তু মই জনাত সেই ডক্টৰজন তেনেকুৱা নহয়, তাৰমানে একদম ভালকৈ চিট কৰোঁ। গতিকে তেওঁলোকৰো বদনাম কিছু আমি যেনেকৈ অসুবিধা পাওঁ তেওঁলোকৰ পায়। গতিকে এই মঞ্চৰ পৰা সেইকাৰণে আমিও নিজে নিজে চিন্তা কৰিব লাগে। যদি মানে কি হয় ফাৰ্ষ্ট জেনেৰেশ্যনটো ল'ব লাগে বা এটা চিষ্টেমত লোৱাৰ চিষ্টেম হ'ব লাগে আৰু যিটো ৰিজাৰ্ভেশ্যন লাগিব উইকাৰ ছেকশ্যনটো সদায় লাগিব, হয়নে? হয় মেম। আৰু বাধ্যত হোৱাৰ নিচিনা ব্লক পাৰ্লিমেণ্ট মানে ফাৰ্ষ্ট ছেমিষ্টাৰ আহিলে এইটো ছেমিষ্টাৰে দিব লাগিব, সিহঁতক দেখুৱাব লাগিব আজি ভাল হৈছিল আৰু ভাল হ'ব লাগিব। আমাৰ আজি কাৰ্যকৰী কৰা এখন বিল আছিল আমাৰ আজি সংৰক্ষণ নীতি। সেই মই চাকৰি পাইছিলোঁ সংৰক্ষণৰ নীতি যিটো আমাৰ অনুকম্পা ভিত্তি। এই ক্ষেত্ৰত মোৰ এতিয়া কেতিয়াবা ময়ো হীনমন্যতাত ভোগোঁ। আপুনি কেনেকৈ চাকৰিটো পালে? অলপ মোৰ বেয়া লাগে। মইতো যোগ্যতাহে নাই। মই দেউতাক যোৱাৰ কাৰণেহে চাকৰিটো পালোঁ। দেউতাক মাৰি মই চাকৰিটো পালোঁ। কিন্তু এনেকুৱা নহয় যে মই পঢ়ুৱাব নাজানো। মই ভালকৈ পাছ কৰোঁতে হয়তো মই ভালকৈ পঢ়াব পাৰিম এই ক্ষেত্ৰত। তাৰপিছতে যিহেতু আজি এই বিলখনৰ ওপৰত বহুত প্ৰশ্ন উত্থাপন হ'ল, এতিয়া আমাৰ অন্তিম এটা কাৰ্যসূচী থাকি গ'ল উদ্যান কাৰ্যসূচী। এতিয়া আমাৰ বিধেয়কখনৰ সপক্ষে আৰু বিপক্ষে উদ্যান কাৰ্যসূচী হ'ব। প্ৰথমতে মই এই বিধেয়কখনৰ সকলো যিখিনি ব্যক্তি আছে বিধায়ক আছে তেওঁলোকে হাতখন দাঙি তেওঁলোকৰ সমৰ্থন আগবঢ়াব। সকলোৱে সহযোগ কৰিবলৈ আশা কৰি বিধেয়কখন ৰাখোঁ। এতিয়া প্ৰথমতে বিধেয়কখন অলপ বেছিকৈ লাগে গণতান্ত্ৰিক পদ্ধতি যেতিয়া চৰকাৰী যথেষ্ট সংখ্যা বেছি হ'ব। তাৰমানে ইয়াত চৰকাৰী যথেষ্ট মানুহ আছে, আপোনালোকে বাচিলে তেওঁলোকে বৈঠক কৰিব পাৰে আৰু তাতে জানে চাই পাৰে। যদি জানে চাই তেওঁলোকৰ বিপক্ষে আমাৰ কিছুমান আগন্তুক অধিৱেশনত সকলোকে উপস্থিত থাকিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আশা।